নমস্কাৰ। মবন্ধা দৈনিক বজাৰত থকা আপোনালোকৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আৰডি মেকাৰৰ মই পৰিচালক। আমাৰ দোকানতেই আপোনালোকৰ বাবে সুলভ মূল্যত চাইকেল প্ৰদান কৰা হৈ আছে। এই যে সুলভ মূল্যত চাইকেল প্ৰদান কৰাটো আমি আমাৰ ব্যৱসায় ভিত্তিত লোৱা নাই। ব্যৱসায় কৰা হলে আমি উপাৰ্জন কৰিলোহেঁতেন। আমি আমাৰ দোকানত চাইকেল ৰিপেয়াৰিং কৰোঁ, বেটাৰী ৰিপেয়াৰিং কৰোঁ, বেটাৰী চাৰ্জ কৰোঁ, LPG ষ্টভ ৰিপেয়াৰিং কৰোঁ, প্ৰেছাৰ কুকাৰ ৰিপেয়াৰিং কৰোঁ, ফেন আদি ৰিপেয়াৰিং কৰোঁ। আৰু এইবোৰ ৰিপেয়াৰিং কৰাৰ ফলত আমি যি 2-4 টকা পাওঁ, আমি আমাৰ পৰিয়ালটোক ধুনীয়া ধৰণে লালন পালন কৰিব পাৰোঁ। গতিকে এই যে কে মেকমিলনৰ আৱিষ্কাৰ চাইকেল নামৰ সামগ্ৰী ভাগক মানুহে একেবাৰে এলাগি কৰি দিয়া সময়ত আমি এই প্ৰতিষ্ঠানৰ পৰাই সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে শিক্ষাৰ্থীসকলৰ বাবে 2023 চনৰ পৰা অফাৰ হিচাপে প্ৰদান কৰিবলৈ লৈছোঁ। ৰাইজেও সঁহাৰি হাত আগবঢ়াইছে আমাক। বিভিন্ন ঠাইৰ লোকে আহি আমাৰ ইয়াৰ পৰা চাইকেল ক্ৰয় কৰি নিছে। ওচৰ চুবুৰীয়াটো বাদেই যোৰহাট টাউন, দেৰগাঁও টাউন, গোলাঘাট টাউন, তিতাবৰ, মৰিয়নি, মাজুলী, ধেমাজি, নিমাতী, ৰংদৈ, বামুণগাঁও, বৰপথাৰ, সৰুপথাৰ, নুমলীগড়, বোকাঘাট, আটাইতকৈতো দূৰ জেগা গহপুৰ, ধুবুৰীলৈকেও আমাৰ দোকানৰ পৰা চাইকেল ক্ৰয় কৰি নিছে ৰাইজে। গতিকে এই প্ৰতিষ্ঠানে যি সহায় হাত আগবঢ়াইছে, আমি একেবাৰে সৰু দোকানী, টাউনবোৰত থকাৰ লেখীয়াকৈ আমি ডাঙৰ দোকানী নহওঁ। গতিকে যদি আমি ইয়াক ব্যৱসায় ভিত্তিত ললোহেঁতেন, আপোনালোকক আমিও এনেকৈ কম দামত চাইকেল প্ৰদান কৰিব নোৱাৰিলোহেঁতেন। গতিকে আমাৰ ওচৰত চাইকেল কেতিয়াবা নাটনিও হয়। চাইকেলৰ ষ্টকটো থাকে, কিন্তু চাইকেলবোৰতো আমাৰ পেকেটিং থাকে, খোলা থাকে, কাষ্টমাৰ আহি ঘূৰিও যায়। গতিকে কৃপা আপোনালোকে যদি আমাৰ ইয়ালৈ অহাৰ ইচ্ছা কৰে, তেতিয়া আমাৰ লগত এবাৰ ফোনত যোগাযোগ কৰি ল'বচোন। আমাৰ ফোন নাম্বাৰটো হৈছে 8811804846। আমি নিজে মিস্ত্ৰী, আমি চাইকেলবোৰ ফিটিংটো নিজে কৰোঁ। চাইকেলবোৰ খোলা ভাগে অহা হয় আৰু নিজে ফিটিং কৰোঁ। আৰু নিজে ফিটিং কৰাৰ এটা কাৰণ হৈছে আপোনালোকে কম দামত পোৱাত। কাৰণ টাউনৰ দোকানবোৰত মিস্ত্ৰী থাকে, মিস্ত্ৰীক মালিকে হাজিৰা দিয়ে, কিন্তু আমি নিজে ফিটিং কৰোঁ। গতিকে সেই চাৰ্জটো চাইকেলখনৰ পৰা কমি যায়। 2 নম্বৰত হৈছে চাইকেলবোৰ আমি ডাইৰেক্ট ফেক্টৰীৰ পৰা লওঁ, খোলাভাৱে লওঁ। আমাৰ চাইকেলবোৰত কোনো চক্ৰৰ টোল টেক্স এইবোৰ আমাৰ চাইকেলবোৰত লাগি নাহে। গতিকে আপোনালোকক আমি কম দামত প্ৰদান কৰাৰ এইটো 2 নম্বৰ কাৰণ। এনেকুৱা বিভিন্ন কেইটামান কাৰণ আছে, যিবোৰ কাৰণত আমি আপোনালোকক চাইকেলবোৰ কম দামত প্ৰদান কৰিব পাৰোঁ। আপোনালোকে আমাৰ এই ভিডিঅ'টো পৰাপক্ষত শ্বেয়াৰ কৰিব। আপোনাৰ শ্বেয়াৰৰ যোগেদি যদি কোনোবা নজনা মানুহেও জানি চাইকেল এখন ক্ৰয় কৰি নিয়ে, তেওঁ নিশ্চয় 2 টকা বাচিব। আৰু সেই বচা পইচাৰে তেওঁ যদি কিবা অকণমান কৰিব পাৰে, তেওঁ মনত সন্তোষ পাব আৰু তাৰ পুণ্যৰ ভাগ কিন্তু আপোনালৈ যাব। কাৰণ আপোনাৰ শ্বেয়াৰৰ যোগেদিহে সেই মানুহজনে গম পালে, নহ'লেতো তেখেতে গম নাপালেহেঁতেন। গতিকে ধন্যবাদ। আমাৰ চেনেল এটা আছে, জয় শ্ৰীহৰি। শ্ৰী মানে প্ৰথম চত হচৰিকাৰে চি, ৰথ হচৰিকাৰে ৰি, শ্ৰী, জয় শ্ৰী হৰি। গোলাঘাট কাকতৰ ঠাইডোখৰ এনাইঘৰীয়া কৈপত্ৰ গাঁও বুলি। এনাইঘৰীয়া কৈপত্ৰ গাঁও। ছোৱালীলৈ লৈছে? নিজৰ ছোৱালী লৈছোঁ। কিহত পঢ়ি আছে ছোৱালী? এইবাৰ 7ত পাইছে। এইবাৰ 7ত পাইছে। আমি ষ্টুডেণ্টৰ কাৰণে সুলভ মূল্যত দিওঁ চাইকেল। চাইকেল এইখন লৈছে এখেতে, এয়া চাই লওক। ষ্টুডেণ্টৰ কাৰণে নিলে ধৰি লওক আমি একো কাগজ পত্ৰ নলওঁ দেই, কিন্তু আপোনাৰ মুখৰ কথাষাৰে আমি বিশ্বাস কৰোঁ। কাৰণ এইটো কোনো ৰাজকোষৰ ৰাজ সাহায্য আঁচনি নহয়, এইটো আমাৰ ব্যক্তিগত প্ৰচেষ্টা এটা, যে কেনেকৈ আমি ষ্টুডেণ্টক অকণমান সহায় কৰিব পাৰোঁ। এই আপোনালোকে পাৰে যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ শ্বেয়াৰৰ যোগেদি যদি কোনোবা নজনা মানুহেও চাইকেল এখন নিয়ে,
হয় অন্তত তেওঁতো দুটকামান বাচিব। বাচিব। আপুনিও কমত পাইছেনে টাউনতকৈ? টাউনতকৈ বহুত কমত পাইছোঁ। কমত পাইছেনে? কোনোবাই যদি নিয়ে অন্তত কিবা যদি বাচে, তেওঁলোকে ষ্টুডেণ্টৰ কাৰণে অন্তত ইউনিফৰ্ম এযোৰ বা বহী কিতাপ কিনিব পাৰিব, পইচা যিকেইটকা বাচিব। চাইকেল এইজনে লৈছে, চাইকেল এইখন, চাইকেলৰ নাম্বাৰ এইটো হিৰো 22 ইঞ্চি এইখন। ভাই কোন জেগাৰ এই তোৰ ঘৰ? পুৰণা লাইন। পুৰণা লাইন। তুই দুদিন আগে আহিছিলি চাগে? দুদিন আগে আহিছিলোঁ। কবে আহিছিলি? শনিবারে। তো সাইকেল ফিটিং হয়ে আছে, মানুষ লেগে আছে, তা আমি আইলি তো অ্যাডভান্স দিয়ে রাখলি, আজি সাইকেলটা দেখতে আজি আইছি। মানে শনিবাৰে এডভান্স দি গেলি? দিয়ে গেলি। মানে আজি চাইকেলটো মানে কি হয়, আমাৰ ইয়াত চাইকেলবোৰ ফিটিং হৈ থাকে, কাষ্টমাৰে এফালৰ পৰা নি থাকে, আমি নিজে ফিটিং কৰোঁ। চাইকেলবোৰ এনেকৈ ফিটিং কৰি আমি নিজে ৰাখোঁ। চাইকেলবোৰ লুজ থাকে। চাইকেল এইখন হিৰো ৰয়েল 22 ইঞ্চি। আমাৰ ল'ৰা এজন। ভৱেন দা এফালে চাই দিয়ক। দেউতাকে আমি এই দাদাজনৰ ঘৰলৈ আহিলোঁ। থাৰ্ড গেটৰ ভিতৰত নে দাদা? আমাৰ লচিত বৰফুকন পুলিচ একাডেমি কেম্পাছৰ 3 নম্বৰ গেটখন দেখোন আমাৰ এইটো এটা কোৱাৰ্টাৰ। এখেতসকল কালি আমাৰ দোকানলৈ গৈছিলে, লোৱাৰ কাৰণে চাইকেল এখন আনিলে। চাইকেলখন গাড়ীত সোমোৱাই আনিলে, আনোতে গোটেই চাইকেলখন গাড়ীত নোসোমালে, আমি খুলি দি পঠিয়ালোঁ। হয় হয়। আজি আমি এখেতৰ ঘৰত আহি চাইকেলখন তৈয়াৰ কৰি দিলোঁ, ফিটিং কৰি দিলোঁ। হয় হয়। বহুত ধুনীয়া সুবিধা। বাইদেউ এইগৰাকী। ৰাইজক কিবা ক'ব বিচাৰে? কোনোবাই যদি চাইকেল ল'ব বিচাৰে, মোক যদি চিনি পায়, মোৰ লগত যোগাযোগ কৰিলেও হ'ল। মোৰ নাম দীপাংকৰ বৰা, আৰু এখেতৰ দোকানখন হৈছে মৌবন্ধা পৰা প্ৰায় 2.5 কিলোমিটাৰমান সোমাই গৈ পেলাই সোঁ চাইডে ৰাইট চাইডে সুধিলেই হ'ল। RD মেকাৰ্ছ বাইচাইকেল বুলি আছে, ক'লেই হ'ল। গৈ পেলাই আপোনালোকে লৈ আহক কম দামত। আমাৰ দোকানখন আপোনালোকে গুগল চাৰ্চ কৰিলেও পাব, RD মেকাৰ মৌবন্ধা বুলি চাৰ্চ কৰিলে পাই যাব। যিবোৰ নহওক, যিমানেই আপোন নহওক, তেওঁলোকে ষ্টাডি নকৰাকৈ আমি যে কম দামত দিছোঁ, চিধা চিধি আমাৰ দোকানলৈ কোনো গুচি নাহে। এখন ডাবল ডিছ, ফ্ৰণ্ট ছাছপেনশ্যন, LNT হেণ্ডেল, কালাৰ স্পক, 2.60 ৰাই দুটা। ভাই, টাউনতকৈ আমাৰ ইয়াত কম দামত যে পোৱা হয়, তোৰ বিশ্বাস হয়নে নহয়? হয় হয়নে? এতিয়া তই কম দামত পাইছনে টাউনতকৈ? অঁ পাইছ। নমস্কাৰ। মৌবন্ধা ডেইলি বজাৰত থকা আপোনালোকৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান RD মেকাৰৰ আমি এই পৰিচালক। আমি নথকাত এইজন মোৰ ভাইটি, এওঁ দোকানখন চলাই আছে, আৰু এওঁ অকণমান কমকৈ শুনে। আমি নথকাত যদি আপোনালোক আমাৰ দোকানলৈ আহে, আপোনালোকে যিকোনো কথাবোৰ এওঁক শুনি পোৱাকৈ ক'ব। ধন্যবাদ।